30 নম্বৰ হাজো শুৱালকুছি সমষ্টিৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই শুৱালকুছিত উপস্থিত হয়। পোনপ্ৰথমে ৰিণিকী ভূঞা শৰ্মাই পূব শুৱালকুছি আঞ্চলিকত উপস্থিত হয়। তাৰ পিছত একাধিক্ৰমে মধ্য শুৱালকুছি, পশ্চিম শুৱালকুছি, বংশৰকে আদি কৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে NDA মিত্ৰজোঁটৰ বিগত কালৰ চৰকাৰৰ খতিয়ান দাঙি কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসমৰ যি উন্নয়ন হৈছে সেই উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যেই অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক বিপুল হাৰত ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আজি যিহেতু সদায় শুৱালকুছি সদায় আমাৰ জালুকবাৰী সমষ্টি এটা অংগ আছিলে, এইবাৰ ডিলিমিটেশ্যনৰ পিছত আজি শুৱালকুছি সমষ্টিলৈকে হেৰি হৈছে, কিন্তু সদায় হিমন্তই গোটেই মানুহখিনিক এটাই কৈছিলে যে মই এতিয়া অকল এটা সমষ্টিৰে বিধায়ক নহয়, মই 3টা সমষ্টিৰে বিধায়ক, আৰু এই মানুহখিনিৰ লগত আজি বিগত 20 বছৰে সদায় ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। আৰু আজি সেইকাৰণে সকলোকে এইবাৰ যিহেতু চবেই ছাৰক খুব ভাল পায় আৰু সদায় চবেই পদুম ফুলত এইবাৰ প্ৰথম মিত্ৰজোঁট চৰকাৰত হাতীত ভোটটো দিব, সেইকাৰণে সকলোকে এবাৰ লগ পাই ইলেকশ্যনৰ আগত এবাৰ মাত দিবলৈ আহিছোঁ। এইবাৰ প্ৰকাশ দাস যোগ্য কেণ্ডিডেট হয় আৰু তেওঁ খুব সামাজিক মানুহ হয় আৰু গোটেইখিনি পেৰামিটাৰ্ছখিনি চাই তেখেতক এইবাৰ অগপৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।